Welcome dear everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত দৰং ডিষ্ট্ৰিক্ট বোৰ্ডে প্ৰস্তুত কৰা ফাৰ্ষ্ট ইউনিট টেষ্ট 2025-26 সাবজেক্ট জেনাৰেল মেথমেটিক্স ক্লাছ 10 সেকশন এ মই 15 নম্বৰ কোৱেশ্চনটো ধুনীয়াকৈ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে চাবা, নিশ্চয় ক্লিয়াৰ হ'ব। ইয়াতে চাবা 15 নম্বৰটো তিনিটা পদ দিয়া আছে, এটা পদ, এটা পদ, এটা পদ। ইয়াৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। চাবা ইয়াত মই ধুনীয়াকৈ দিছোঁ, তোমালোকক বুজি পাবাই তোমালোকে। ইয়াত চাবা এই তিনিটা পদ দিয়া আছে। এই তিনিটা পদৰ প্ৰথমতে মানে সাংখ্যিক সহগ লৈছোঁ 3, 10, 6। ঠিক মই এনেকৈ লিখিব পাৰোঁ, 10ক এনেকৈ লিখিব পাৰোঁ, 6ক এনেকৈ লিখিব পাৰোঁ। তাৰপিছত মই চলক লৈছোঁ x কিউব, x স্কোৱাৰ এনেকৈ লৈছোঁ। x কিউব মই এনেকৈ লিখিব পাৰোঁ, x স্কোৱাৰক x স্কোৱাৰ লিখিলোঁ। এতিয়া চাবা তোমালোকে মই চলক লৈছোঁ y লৈছোঁ, y কিউব, y স্কোৱাৰ, y কিউব। চাবা y কিউব মই এনেকৈ লিখিব পাৰোঁ, y স্কোৱাৰ এনেকৈ লিখিলোঁ, y কিউব এনেকৈ লিখিব পাৰোঁ। এতিয়া চাবা তিনিওটাতে আকৌ z আৰু জেডো এটা আছে। জেডৰ কিন্তু সাধাৰণ উৎপাদক নাই, কাৰণ বাকী দুটা পদত জেড নাই, গতিকে সাধাৰণ উৎপাদক নাই। ইয়াত চাবা তোমালোকে ইয়াত সাধাৰণ উৎপাদক নাই, 1 আছে। ইয়াত সাধাৰণ উৎপাদক কি আছে? x স্কোৱাৰ, x স্কোৱাৰ। ইয়াত সাধাৰণ উৎপাদক কি আছে? y স্কোৱাৰ। গতিকে 1x স্কোৱাৰ, y স্কোৱাৰ, 1x স্কোৱাৰ, y স্কোৱাৰ পূৰণ কৰি দিলোঁ, সাধাৰণ উৎপাদক হৈ গ'ল। তিনিটা পদৰ সাধাৰণ উৎপাদক হ'ব কি? x স্কোৱাৰ, y স্কোৱাৰ। নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছে। তে 15 নম্বৰটো 15ৰ অপশ্যনটো কি হ'ব তেনেহ'লে? অপশ্যন চি কাৰেক্ট। এতিয়া চাবা 16 নম্বৰটো। 16 নম্বৰ কি কৈছে? 2/3 হোল স্কোৱাৰৰ মান কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে আপোনালোকৰ। এটা 16 নম্বৰ চাবা, 16 নম্বৰ ভেৰি ইজি। গতিকে 2/3 হোল স্কোৱাৰ ইকুৱেল টু 3ৰ ওপৰত দিলে 2ৰ তলত দিলে এটা মাইনাছ চিন আহি যায়। এইটো চাবা তোমালোকে, এটা পাইছা তোমালোকে x টু দি পাৱাৰ মাইনাছ n ইকুৱেল টু 1/x টু দি পাৱাৰ n, x/y হোল টু দি পাৱাৰ n ইকুৱেল টু y-টোৰ ওপৰত দিলে x-ৰ তলত দিলে এই চিনটো মাইনাছ আহি যায়। ঠিক তেনেকৈ ইয়াতো হৈছে। নিশ্চয় তোমালোক ক্লিয়াৰ হৈছে। 16 নম্বৰ অপশ্যনটো তোমালোকে চাবা, 16 নম্বৰ অপশ্যনটো আছে, বি অপশ্যনটো কাৰেক্ট। এতিয়া 17 তোমালোকে চাবা, 17 নম্বৰ কুৱেশ্যনটো কি আছে? ABC এটা সমদ্বিবাহু ত্ৰিভুজ, চি কোণ 90 ডিগ্ৰী, AC 6 চেণ্টিমিটাৰ হ'লে ABৰ মান কি হ'ব? অপশ্যন চাৰিটা দিয়া আছে 17 নম্বৰৰ। চাবা তোমালোকে 17 নম্বৰ ইয়াত দিয়া আছে, AC দিয়া আছে 6 চেণ্টিমিটাৰ। গতিকে যিহেতু ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ, গতিকে BCও কি হ'ব? 6 চেণ্টিমিটাৰে হ'ব। কাৰণ সমদ্বিবাহু ত্ৰিভুজ, এই বাহুটো আমি অতিভুজ বুলিয়ে কওঁ, গতিকে এইটো এটা বাহু থাকিল, গতিকে নিশ্চয় এই দুটা বাহু সমান। এতিয়া আমি ABৰ মান কেনেকৈ উলিয়াম? পাইথাগোৰাছৰ ফৰ্মুলাৰ সহায়ত। চাবা এইটো AB স্কোৱাৰ ইকুৱেল টু AC স্কোৱাৰ প্লাছ BC স্কোৱাৰ। ACৰ মান 6 আৰু BCৰ মান 6 স্কোৱাৰ 6 স্কোৱাৰ 36 প্লাছ 36 ইকুৱেল টু 72। এতিয়া আমি AB স্কোৱাৰ আছিলে, AB ল'লোঁ ৰুট অভাৰ 72। এই 72ক আমি এনেকৈ লিখিব পাৰোঁ, ধুনীয়াকৈ দিছোঁ, তোমাক চাই ল'বা। এনেকৈ লিখিলোঁ 2 স্কোৱাৰ বৰ্গমূল 2, 3 স্কোৱাৰ বৰ্গমূল 3, আৰু এই 2ৰ বৰ্গমূল নথকাৰ কাৰণে 2টো আমি ৰুট অভাৰ ৰাখি দিছোঁ। 3 দুগুণ 6, 6 হ'ল ৰুট অভাৰ 2 চেণ্টিমিটাৰ। গতিকে ABৰ মান কি হ'ল? 6 ৰুট 2 চেণ্টিমিটাৰ হয়। অপশ্যনটো চাবা তোমালোকে 17 নম্বৰ অপশ্যনটো, ডি অপশ্যনটো কাৰেক্ট। 18 নম্বৰ চাবা তোমালোকে, 18 নম্বৰটো কি কৈছে? তলৰ উক্তিবোৰ বিবেচনা কৰা। এই তিনিটা উক্তি আছে, বিবেচনা কৰিব দিছে, আৰু অপশ্যনটো ইয়াত দিয়া আছে। সকলো বৃত্তীয় সৰ্বসম, সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ, সকলো সমবাহু ত্ৰিভুজ সদৃশ। চাবা ইয়াতে আমাৰ 18 নম্বৰটো। নম্বৰ 1, সকলোবোৰ বৃত্ত সৰ্বসম নহয়। এইকাৰণে নহয় যে কিছুমান বৃত্ত সৰু থাকে, কিছুমান বৃত্ত ডাঙৰ থাকে। ব্যাসাৰ্ধ সৰু, ব্যাসাৰ্ধ ডাঙৰ। এই বৃত্ত যদি আমি ইয়াৰ ওপৰত থৈ দিওঁ, তেতিয়াহ'লে তাৰ গোটেই অংগ সমান নহ'ব। গতিকে বৃত্ত দুটা সৰ্বসম নহয়। গতিকে আমি ফল্চ লিখিলোঁ, মানে অসত্য। 2 নম্বৰ চাবা, সকলোবিলাক সমদ্বিবাহু ত্ৰিভুজ সদৃশ।
তোমালোকে ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত তোমাক আগত জানি ল'বা যে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব, অনুৰূপ বাহুৰ অনুপাতবিলাক সমান হ'ব লাগিব। ইয়াত চাবা তোমালোকে, ইয়াত চাবা এই ত্ৰিভুজটো যদি 30 যদি হয়, এইটো 70 হৈ গ'ল। গতিকে অনুৰূপ কোণবিলাক সমান হ'ল। বাকীবিলাক একে নিচিনাই কথা। এতিয়া তোমালোকে চাবা 3 নম্বৰটো চাবা, সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ। আমি জানো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ 60 ডিগ্ৰী কৰি থাকে। গতিকে এইটো 60, এইটো 60 ডিগ্ৰী কথা আছে। নিশ্চয় অনুৰূপ কোণবিলাক সমান হৈছে আৰু অনুৰূপ বাহুবিলাকো সমান হ'ব। গতিকে দুটা সমবাহু ত্ৰিভুজ সদৃশ হয়, এটা আমি 2 সত্য লিখিছোঁ। তো দুটা অসত্য হ'ল, এটা সত্য হ'ল। ইয়াত চাবা তোমালোকে 18 নম্বৰটো, এই দুটা অসত্য হ'ল, এটা সত্য হ'ল। তেনেকৈ অপশ্যন কোনটো হ'ব? এই বি নম্বৰটো। দুটা অসত্য দিছে আৰু এটা সত্য দিছে। গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'। থেংক ইউ।